নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ বন্ধুসকল আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম ৰাশি চক্ৰৰ পঞ্চমটো ৰাশি সিংহ ৰাশিৰ বিষয়ে যাৰ অধিপতি স্বয়ং সূৰ্য দেৱতা হয় সিংহৰ দৰে গহীন আৰু সাহসী এই ৰাশিৰ লোকসকলৰ চৰিত্ৰত এনে কিছুমান গুণ থাকে যিয়ে তেওঁলোকক ভিৰৰ মাজতো এটা পৃথক কৰি ৰাখে আজি এই বিষয়ত আমি সিংহ ৰাশিৰ গোপন ৰহস্য তেওঁলোকৰ প্ৰেম জীৱন তেওঁলোকৰ আৰ্থিক দিশ আৰু বিশেষ কিছুমান গোপন তেওঁলোকৰ ব্যক্তিত্বৰ বিষয়ে বিস্তৃতভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ যিসকলৰ সিংহ ৰাশি তেওঁলোকে নিজৰ ব্যক্তিত্বৰ লগত মিলছে নাই চাব আৰু যদি আপোনাৰ কোনোবাৰ পৰিয়ালৰ কোনোবা বা বন্ধুবৰ্গৰ সিংহ ৰাশি হয় তেনেহ'লে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ বলক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ আমি এতিয়া প্ৰথমে আলোচনা কৰিম সিংহ ৰাশিৰ গুণ আৰু চৰিত্ৰৰ বিষয়ে জন্মগত নেতৃত্ব সিংহ ৰাশিৰ লোকসকলে জন্মগতভাৱে এজন নেতা গুণ বিশিষ্ট হয় তেওঁলোকে যিকোনো পৰিস্থিতিত নিজকে চম্ভালিব জানে সাহসী আৰু দয়ালুৰ ক্ষেত্ৰত কেনে হয় তেওঁলোক যিমান সাহসী সিমানেই উদাৰো হয় কাৰোবাৰ বিপদ দেখিলে তেওঁলোকে সহায়ৰ হাত আগবঢ়াবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে আত্মসন্মানৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে নিজৰ চেল্ফ ৰেচপেক্ট সকলোতকৈ ওপৰত থাকে তেওঁলোকে কাৰোৰ ওচৰত মূৰ দোৱাবলৈ ভাল নাপায় আকৰ্ষণীয় ব্যক্তিত্বৰ ক্ষেত্ৰত তেওঁলোক কেনেকুৱা হয় তেওঁলোকৰ কথা কোৱাৰ ধৰণ আৰু খোজকাটত এক ৰাজকীয় ভাৱ থাকে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোক কেনেকুৱা হয় প্ৰেমৰ ক্ষেত্ৰত সিংহ ৰাশিৰ লোকসকল অতিশয় আৱেগিক আৰু বিশ্বাসী হয় তেওঁলোকে যাক ভাল পায় তেওঁৰ বাবে যিকোনো ত্যাগ কৰিবলৈ সাজু হয় তেওঁলোকে সংগীৰ পৰা গুৰুত্ব আৰু সন্মান বিচাৰে কেতিয়াবা তেওঁলোকৰ অধিকাৰবোধ পজেচিভনেছটো অলপ বেছি হ'ব পাৰে যিয়ে সম্পৰ্কত অলপ সৰু সুৰা সংঘাতৰ সৃষ্টি কৰে কিন্তু সেইবুলি প্ৰেমৰ ক্ষেত্ৰত তেওঁলোক সৎ আৰু নিষ্ঠাৱান হয় আৰ্থিক দিশৰ ক্ষেত্ৰত কেনেকুৱা হয় সিংহ ৰাশিৰ আৰ্থিক দিশত সিংহ ৰাশিৰ ভাগ্য সাধাৰণতে ভাল দেখা যায় তেওঁলোকে বিলাসিকতা ভাল পায় সেয়েহে খৰচৰ মাত্ৰা অলপ তেওঁলোকৰ বেছি হয় কঠোৰ পৰিশ্ৰমৰ বিনিময়ত তেওঁলোকে জীৱনত ধন সম্পত্তিও অৰ্জন কৰে প্ৰত্যাহ্বানমূলক কামৰ কৰি তেওঁলোকে নিজৰ কেৰিয়াৰ আৰু আৰ্থিক অৱস্থা উন্নত কৰাত বৰ পাকৈত হয় তেওঁলোকে আৰ্থিক ক্ষেত্ৰত অলপ বিলাসিকতাটো ভাল পায় আৰু কঠোৰ পৰিশ্ৰম কৰিব পাৰে তেওঁলোকে আৰু কঠোৰ পৰিশ্ৰম কৰি সেই ধন সম্পত্তিও অৰ্জন কৰিব পাৰে আমি এতিয়া আলোচনা কৰিম সিংহ ৰাশিৰ গোপন ৰহস্য আৰু গুৰুত্বপূৰ্ণ কথা কিছুমান প্ৰশংসাৰ ভোগ থাকে তেওঁলোকৰ সিংহ ৰাশিৰ লোকসকলে প্ৰশংসা শুনিবলৈ বৰ ভাল পায় কোনোবাই যদি তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ দিয়ে তেওঁলোকে অতি সোনকালে গলি যায় যদি তেওঁলোক সন্মান কৰে আৰু প্ৰশংসা কৰে তেওঁলোক নিজকে বহুত শুনি ভাল পায় তেওঁলোকে খং কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ খংটো সিংহৰ দৰে ভয়ানক কিন্তু সেই খং বেছি সময় নাথাকে সহজতে সেয়া খং ম্লান হৈ যায় কিন্তু খংটো কিন্তু অলপ বেছি হয় তেওঁলোকৰ পটককৈ খং যায় অকলশৰীয়া অনুভৱ বাহিৰৰ পৰা শক্তিশালী যেন দেখিলেও ভিতৰি তেওঁলোক কেতিয়াবা বৰ অকলশৰীয়া অনুভৱ কৰে তেওঁলোকক বুজি পোৱা মানুহৰ সংখ্যা অতি কম হয় সিংহ ৰাশিৰ খংটো যে বেছি হয় সেইটো কাৰণে বহুত মানুহে তেওঁলোকক অলপ বেয়া পায় কিন্তু তেওঁলোক অকলশৰীয়া নিজকে সেই অনুভৱ কৰে কিন্তু অন্তৰখন তেওঁলোকৰ বৰ কোমলো হয় ইমান শক্তিশালী ৰাশি এটাৰ অন্তৰখন কিন্তু বহুত কোমল গতিকে সিংহ ৰাশিৰ যিসকল ব্যক্তি তেওঁলোকৰ নিজৰ ব্যক্তিত্বৰ লগত এই ব্যক্তিত্বখিনি মিলছে নাই নিজেই গম পাইছে আৰু বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক কৰিব এটা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব এটা শ্বেয়াৰ কৰিব বন্ধু বান্ধৱ যিসকল সিংহ ৰাশি আছে তেওঁলোকলৈ শ্বেয়াৰ কৰিব আজি ইমানেই এই ভিডিঅ'ত ইমানেই আছিল ইয়াৰ পিছৰটো ভিডিঅ'ত ইয়াৰ বেলেগ ৰাশিৰ ব্যক্তিত্ব আমি আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম